আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া চাওকচোন, আজি কাপোৰৰ দোকান এখনলৈ আহিছোঁ। আমাৰ ওচৰৰে প্ৰদীপ দাৰ দোকান, বহুত পুৰণা দোকান এইখন। আমি সকলোবোৰ কাপোৰ কানি প্ৰথমতে প্ৰদীপ দাৰ দোকানতে চাওঁ। মাহীৰ বাবে এটা উপহাৰ আনিব গ'লোঁ। চাওকচোন কেনেকুৱা লাগিছে বাৰু। গৰমৰ বাবে বগা কাপোৰে ভাল লাগে নহয়নে? সামান্য এটা উপহাৰ আনি মাহীক এইদৰে ঘৰতে পিন্ধাই চালোঁ কেনেকুৱা লাগে, কাৰণ মাহী কাইলৈ ঘৰলৈ যাবগৈ। সেইবাবে মই ভাবিছিলোঁ কিবা এটা অকণমানি উপহাৰ দিম, কিন্তু ভাবিলোঁ গৰমত পিন্ধিবৰ বাবে বগা সাজযোৰ বহুত বেছি আৰামদায়ক আৰু কোমল। মাহীৰ চাগে পচন্দ কিমান হৈছে নাজানো। মাহীয়ে অলপ ৰঙীন কাপোৰ পিন্ধে, আৰু মাহীয়ে যিবোৰ কাপোৰ পিন্ধা দেখিছোঁ মোৰ মানে গৰমত দেখিলে এনেকুৱা লাগে যেন মাহীয়ে বহুত কষ্ট পাইছে, গৰম পাইছে, এনেকুৱা নিচিনা লাগে। অৱশ্যে মাহীৰ অভ্যাসত পৰিণত হৈছে, কিন্তু মই এইযোৰ মোৰ পচন্দত আনিলোঁ। চাওকচোন কেনেকুৱা লাগিছে, ঘৰতে পিন্ধাই চালোঁ। কাৰণ যিহেতু মাহীয়ে যাওঁতে কেতিয়াও এইযোৰ নতুন কাপোৰ পিন্ধি ঘৰলৈ নাযায়, বৰষুণ বতৰ, বোকা লাগিব। তাৰপাছতে ৰাতিলৈ ভাবিছোঁ মাহীক কিহেনো ভাতকেইটা খুৱাম, কাইলৈ ঘৰলৈ যাব। তাৰপৰা এখেতে কামৰ পৰা আহোঁতে মাছ অকণমান লৈ আহিলে, গতিকে মনটো সেইফালেও ভালেই লাগিলে। মাছকে ভাজিলোঁ, আৰু বাকীবোৰ কি খুৱাইছোঁ, কি বনাইছোঁ সেইখিনি আপোনালোককনো কি দেখাই থাকিম, সদায় দেখাই থকা হৈছে কিহেৰে বনাইছোঁ। কিন্তু খালী ভাতকেইটা যে মাহীক খুৱাবলৈ বুলি ভাবি আছিলোঁ, কিন্তু খুওৱা নহ'ল। এখেতেও গম নাপায় যে মাহী যাবগৈ, কিন্তু আচলতে গমেই পাইছে চাগে ভিডিঅ'সমূহত যে আমাৰ খালী ভাত খোৱা নহয়, খুব কমেই খালী ভাত খোৱা হয়। গতিকে কালি এইদৰে এই ভিডিঅ'টো মোৰ আচলতে কালি আছিলে, আজি মই প'ষ্ট কৰিবলৈ লৈছোঁ যে, সেইবাবে মোৰ কালি বুলি ওলাই গৈছে বাৰু। যিয়ে নহওক, এইদৰে মাছখিনি ভাজিলোঁ। ভাজি পেলাই আৰু কি বনাম চিন্তা কৰি ভাতকেইটাও সেইদৰে নিৰামিষ নহ'লে মাহীৰ। আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে জনাবচোন। কাপোৰযোৰ আচলতে দেখাবলগীয়া নহয় যদিও সামান্য উপহাৰ বুলি মই কৈছোঁৱেই, কিন্তু গৰমত পিন্ধাৰ বাবে আৰামদায়ক। আৰু যিহেতু গৰমত পিন্ধিবৰ বাবে মাহীক কৈছোঁ, সেইবাবে মই ৰংচঙীয়া কাপোৰ পাইছিলোঁ যদিও দোকানখনত কিনা নাই। মোৰ পচন্দত মই এযোৰেই কিনিলোঁ, ময়ো যিহেতু গৰমত এইবিলাকেই পিন্ধোঁ। আৰু ৰাতি ভাত সাজ এইদৰে ব্যৱস্থা কৰিলোঁ। তাৰপাছতে কঁঠালৰ গুটি এইদৰে ভাজি খাইছে নাই আপোনালোকে, কোনে কোনে ভাল পায় জনাবচোন। এইবাৰ খাম বুলি মোৰ খোৱা হোৱা নাছিলে, দাইলতে এনেকৈ সিজিবলৈ দিলোঁ। কঁঠাল গুটিখিনি টুকি লৈ পেলাই এইদৰে চুৰিখনেৰে চাওক মাজতে ফালি ফালি দি টুকুৰা টুকুৰ কৰি পেলাই পিঁয়াজ আৰু জলকীয়া দি পেলাই অকণমান পিছত মছলা অকণমান দিলেও ভাল লাগে। আৰু মছলা মানে কি, আৰু জিৰা গুড়ি অকণমান দিওঁ মই মছলাৰ ভিতৰত পটককৈ। গতিকে চাওক, মই যে বহুত বেছি ভাল পাওঁ। আপোনালোকে কেনেকুৱা পায় জনাবচোন। এইদৰে ভাতকেইটা খুৱাই মাহীৰ বাবে আজি